Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ মাজত এক নতুন জব ইনফৰমেশ্যন লৈ আহিছোঁ। ইতিমধ্যে আকৌ ঘোষণা কৰা হৈছে ৰেলৱে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ যোনটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড তাৰ ফালৰ পৰা নতুন নটিফিকেশ্যন আহিছে নতুন জবৰ নাৰ্ছিং আৰু যিসকল বি ফাৰ্ম ডি ফাৰ্ম বা পেৰামেডিকেল পঢ়িছিলে পাছ আউট হৈছে তেওঁলোকৰ কাৰণে বহুতকেইটা জব ওলাইছে বহুতকেইটা ডিভিজনত ঠিক আছে তাৰে ভিতৰত আমাৰ অসমৰ গুৱাহাটী ডিভিজনো আছে এনেকুৱা নহয় যে আপোনালোকে গুৱাহাটী ডিভিজনতে এপ্লাই অনলি কৰিব পাৰিব বেলেগ বেলেগ ডিভিজনতো আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে কিন্তু যিকোনো এটা ডিভিজনত কৰিব পাৰিব গতিকে ডিটেইলছ এই ভিডিঅ'টোত জনাম যিসকলে পেৰামেডিকেল বা ডি ফাৰ্ম বি ফাৰ্ম পঢ়িছিলে বা BSc নাৰ্ছিং GNM পঢ়িছে তেওঁলোকৰ নতুন জব ওলাইছে ইণ্ডিয়ান ৰেলৱে ঠিক আছে তো ইণ্ডিয়ান ৰেলৱেত গোটেইখিনি ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব অনলাইন এপ্লিকেশ্যন ডেট 17 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে চলিব ওকে ইয়াৰ আগতে আপোনালোকক এক সৰু ইনফৰমেশ্যন এটা দিব বিচাৰিছোঁ অক্টা চাইবাৰ কেফে হ'ল এক অনলাইন সাৰ্ভিস প্ৰভাইডাৰ এখেতসকলৰ পৰা আপোনালোকে যিকোনো জবৰ অনলাইন এপ্লিকেশ্যন কৰাই ল'ব পাৰিব খুব কম মূল্যত যদি আপোনালোকে অনলাইনবোৰ নিজে কৰিব বিচৰা নাই কোনো অনলাইনৰ দোকান বা কম্পিউটাৰ দোকানৰ পৰা কৰিব বিচাৰিছে তেনেহ'লে মই সাজেষ্ট কৰোঁ অক্টা চাইবাৰ কেফেৰ লগত কণ্টেক্ট কৰক হোৱাটছআপ নম্বৰ আছে এইটো হোৱাটছআপ নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰক মেছেজ কৰিলে ৰিকোয়াৰ্ড ডকুমেণ্টবোৰ তেখেতসকলক দিলে যিকোনো জবৰ এপ্লাই অনলাইন এপ্লাইবোৰ কৰি দিব এণ্ড দেন আপোনালোকে যদি যিকোনো এনিথিং যিবোৰ অনলাইন কাম আছে অনলাইন ফৰ্ম ফিল আপৰ কাম হ'ব পাৰে বা অনলাইন টিকেট বুকিঙৰ কাম হ'ব পাৰে ফ্লাইটৰ টিকেট ট্ৰেইনৰ টিকেট বাছৰ টিকেট এভৰিথিং তেখেতসকলে কৰি দিব পাৰিব গতিকে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু কণ্টেক্ট নাম্বাৰটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আছে আপোনালোকে এতিয়াই অক্টা চাইবাৰ কেফেৰ লগত কণ্টেক্ট কৰক সো উভতি আহিছোঁ মেইন টপিকলৈ আপোনালোকক নিশ্চয়কৈ জানে ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছোঁ আৰু থাম্বনেইলত কোৱাই হৈছে যে BSc নাৰ্ছিং GNM বা পেৰামেডিকেল যিসকলে পঢ়িছে মানে মেডিকেল ৰিলেটেড জব হয় ওকে তো আপোনালোকক ডিটেইলছত জনাই আছোঁ ৰিমাইণ্ডাৰ হিচাপে ইন টোটেল পাব ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ লগতে ক'ত কিমানটা পোষ্ট আছে এপ্লাই ক'ত কৰিব কেনেকৈ কৰিব ফিজ কিমান গোটেইখিনি ইনফৰমেশ্যন জনাম ভিডিঅ'টো অকণমান লং হ'ব পাৰে বাট মনোযোগ সহকাৰে চাব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই যাব চাওক জবটোৰ কাৰণে মেইনলি প্ৰথমতে অপেনিং ডেট সেইটো আপোনালোকক জনাইছোঁ 17 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে আৰু ফৰ্ম ফিল আপ কৰোঁতে কেতিয়াবা যদি আপোনালোকৰ অকণমান মিষ্টেক হয় ভুল হয় কাৰেকশ্যনৰ কাৰণে আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰলৈকে সময়সীমা পাব ঠিক আছে তো এতিয়া কথা হ'ল কি ডিপাৰ্টমেণ্টত কি পোষ্ট ওলাইছে ঠিক আছে সেইটো আপোনালোকক জনাম ইয়াত লিখা আছে যে ডায়েটিচিয়ান ঠিক আছে ডায়েটিচিয়ান পোষ্ট আছে দেন আপোনালোকৰ নাৰ্ছিং প্ৰথমতে পোষ্ট কেইটা আপোনালোকক জনাইছোঁ আপোনালোকে যিসকলে যাৰ যোনটো ব্ৰাঞ্চ সেইমতে আপোনালোকে মনত ৰাখিব তাৰপিছত আপোনালোকৰ সেই ব্ৰাঞ্চত কি জব আছে সেইটো আপোনালোকক জনাম এই PDFটো পাব ভিডিঅ'টো শেষত আপোনালোকক জনাম যে PDFটো ক'ত পাব তো বেচিকেলি ডায়েটিচিয়ানৰ পোষ্ট আছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট সেইটোৰ পোষ্ট আছে নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট যোনটো পোষ্ট আছে সেইটোৰ কোৱালিফিকেশ্যন কি গোটেইখিনি ইনফৰমেশ্যন জনাই আছোঁ অকণমান জাষ্ট ৱেইট কৰিব ইয়াত লিখা আছে অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট ক্লিনিকেল ফিজিঅ'লজিষ্ট ডেণ্টেল হাইজিনিষ্ট ডায়ালিচিছ টেকনিচিয়ান হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ এইটো আপোনালোকৰ এইবোৰ আচলতে পোষ্ট দেন আপোনালোকৰ ইয়াত বহুতকেইটা পোষ্ট আছে আচলতে বহুতকেইটা পোষ্ট আছে বাট প্ৰতিটো পোষ্টেই যে গুৱাহাটী ৰিজিয়নত আছে তেনেকুৱা নহয় ইয়াৰ ভিতৰত যদি ধৰি লওক গুৱাহাটী ৰিজিয়নত যদি নাথাকে আপোনালোকৰ কোৱালিফাইড যিবোৰ ডিগ্ৰী আছে বা ডিপ্ল'মা বা যি কি নহওক আচলতে কোৱালিফিকেশ্যন যোনটো আছে সেই কোৱালিফিকেশ্যনৰ পোষ্ট যদি গুৱাহাটীত নাথাকে তেনেহ'লে আপোনালোকে এক কাম কৰিব ইণ্ডিয়াৰ যিকোনো ৰিজিয়নত কৰিব পাৰিব ঠিক আছে ধৰি লওক অসমৰ ষ্টুডেণ্ট হ'লেও গুৱাহাটীত যদি নাই আপোনালোকে ধৰি লওক কলকাতা ৰিজিয়ন বা আজমিৰ ৰিজিয়নত যদি আছে আপোনালোকক দেখুৱাম লিষ্টবোৰ আপোনালোকে বুজি পাব ইয়াত লিখা আছে যে কি ফিজিঅ'থেৰাপিষ্ট গ্ৰেড 2 অকুপেশ্যন থেৰাপিষ্ট কেটছ লেবৰেটৰী টেকনিচিয়ান ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড ওকে ফাৰ্মাচিষ্ট ৰেডিঅ'গ্ৰাফাৰ এক্স-ৰে টেকনিচিয়ান স্পীচ থেৰাপিষ্ট কাৰ্ডিক টেকনিচিয়ান অপথমেটিষ্ট ECG টেকনিচিয়ান লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড ফিল্ড ৱৰ্কাৰ টোটেল 20টা আপোনালোকৰ পোষ্ট ওলাইছে বাট 20টা পোষ্টৰ
কি ৰিকুৱাৰমেণ্ট সেইটো আপোনালোকক জনাম বাৰু কি আচলতে কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আৰু ইয়াত চেলাৰী কথাটো কোৱা হৈছিলে 40,000 35,000 এইবোৰ আচলতে আপোনালোকক কোৱা নাই পে'মেণ্টটো আপোনালোকে নিজেই চাই ল'ব সেইটো বয়সো দিয়া হৈছিলে অ'কে সো ইয়াত কেইটামান টপিক লিখা আছে ইম্পৰ্টেণ্ট কেইটা টপিক আছে ইয়াত লিখা আছে ইম্পৰ্টেণ্ট কেণ্ডিডেট মাষ্ট নোট ডেট the date of birth field in their application should be their same আপোনালোকৰ ক্লাছ 10 or admit card যোনটো date of birth আছে তাৰ লগত মেটচ হ'ব লাগিব সেম হ'ব লাগিব যেতিয়া এপ্লাই কৰিব এডুকেশ্যনাল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কৈছে কেণ্ডিডেট should have request minimum educational technical professional qualification indicate for the post annexure A হেতু আপোনালোকক দেখুৱাইছো কি আছে প্ৰথমতে আপোনালোকক ফিজটো দেখুৱাইছো যেহেতু অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কোড কৰিব লাগিব হেতুও জনাম বাৰু গোটেইখিনি ইনফৰমেশ্যন জনাম তাৰ লগতে অনলাইন এপ্লাই যদি আপোনালোকে নিজে কৰিব বিচাৰে না অক্টা সাইবাৰ কেফেৰ লগত কন্টাক্ট কৰিব ডেসক্ৰিপচনত তেখেতসকলৰ কন্টাক্ট ডিটেইলছ থাকিব তো ইয়াত উল্লেখ কৰা মতে আপোনালোকে দেখিব পাৰিছে ফিজ ডিটেইলছত যিসকল জেনাৰেল কেণ্ডিডেট ঠিক আছে বা ওবিসি কেণ্ডিডেট তেওঁলোকৰ কাৰণে 500 रुपीस আসলতে পেমেন্টটো কৰিব লাগিব ওকে 500 रुपीस পেমেন্ট ফিজ হ'ব বাকি যিসকলে ফিমেল কেণ্ডিডেট বা মাইনৰিটিজ কেণ্ডিডেট ঠিক আছে মাইনৰিটিজ এইটো আপোনালোকৰ ফিমেল হ'ব পাৰে বা জেনাৰেল মেল কেণ্ডিডেটও হ'ব পাৰে বাট মাইনৰিটিজ কাৰণে 250 रुपीस এসসি এসটি এণ্ড এক্স সাৰ্ভিস পিডব্লিউডি তেখেতসকলৰ কাৰণে 250 रुपीस এটো ঠিক আছে আৰু এটা কথা মনত ৰাখিব এসসি আৰু এসটিৰ কাৰণে কি হয় ট্ৰেইনৰ কাৰণে যোনটো ফেয়াৰ হেতু আপোনালোকে পায় যে ফ্ৰী উইদাউট টিকেট আপোনালোকে এক্সাম দিব পাৰিব যদি ধৰি লওক ঘৰ আপোনালোকৰ লোকেশন ধৰি লওক গুৱাহাটী যদি চেণ্টাৰ হয় এক্সামিনেশ্যন চেণ্টাৰ আৰু আপোনালোকৰ ঘৰ যদি ডিব্ৰুগড় হয় ট্ৰেইনত নিশ্চয়কৈ আহিব লাগিব বা বাছত তো ট্ৰেইনত আহিলে আপোনালোকৰ টিকেটৰ যোনটো ভাড়া হেতু আপোনালোকে দিব নালাগে বা বিনা টিকেটতে আপোনালোকে আহিব পাৰিব এক্সাম দিবলৈ এসসি আৰু এসটি কেণ্ডিডেট সকলে এই বেনিফিটটো পাব সো ইয়াত আপোনালোকৰ সিলেকশন কৰাৰ কাৰণে যোনটো সিবিডি টেষ্ট হেতু আপোনালোকৰ কম্পিউটাৰ বেস টেষ্ট হ'ব সেই এক্সামটোৰ সিলেবাসটো দিয়া হৈছে হেতু আপোনালোকে অকমান এটা নজৰত চাই ল'ব প্ৰফেশনাল এবিলিটি জেনাৰেল এৱাৰনেছ জেনাৰেল আৰ্থমেটিক জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং জেনাৰেল সায়েন্স ওকে সো এতিয়া আপোনালোকক ভালদৰে জনাবলৈ চেষ্টা কৰিম যে পোষ্ট প্যাৰামিটাৰ যোনটো আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব মেইনলি নাৰ্সিং সুপাৰিনটেণ্ডেণ্ট যোনটো পোষ্ট আছে হেতু কাৰণে কিন্তু পে বেনটো 7 মানে 40,000 তকৈ অধিক আপোনালোকে পাৰ মান্থ পাব স্যালাৰি তাত লয়াৰ এজ 20 ইয়াৰ লয়াৰ এজ হ'ব লাগিব 20 বছৰতকৈ তলত থকা ষ্টুডেন্ট সকলে এপ্লাই কৰিব নোৱাৰিব বা কেণ্ডিডেট সকলে আৰু আপাৰ এজ তো 43 যোনটো আমাৰ নাৰ্সিং সুপাৰিনটেণ্ডেণ্ট হেতু পোষ্টৰ কাৰণে কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব আপোনালোকৰ সাৰ্টিফিকেট এজ ৰেজিষ্টাৰ্ড নাৰ্স এণ্ড যোনটো জিএনএম বুলি কোৱা হয় নাৰ্স এণ্ড মিডৱাইফ হেভিং পাছ 3 ইয়াৰ কোৰ্স ইন জেনাৰেল নাৰ্সিং এণ্ড মিডৱাইফেৰী মানে যোনটো জিএনএম আসলতকো হেতু আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব নাইবা বিএসসি নাৰ্সিং যদি কৰা থাকে তেখেতসকলেও এই যোনটো পোষ্ট আছে এইটো কাৰণে এপ্লিকেবল হ'ব বাট এটা কথা মনত ৰাখিব এজ লিমিটটো 20 ইয়াৰ্স মানে লিমিটৰ লয়াৰ এজ এণ্ড আপাৰ এজ 43 এইটো কথা মনত ৰাখিব আৰু এজ ৰিলেক্সেশ্যন আছে বাৰু এসটি এসসিৰ কাৰণে অকমান 5 বছৰ ৰিলেক্সেশ্যন আছে হেতু আপোনালোকে পিডিএফটো ভালদৰে পঢ়িলে পাই যাব যেহেতু থুলমূলকৈ আপোনালোকক এটা ৰিমাইন্ডাৰ হিচাপে এই ভিডিওটোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰি আছো তথাপি ভিডিওটো অকমান লং হৈ গৈ আছে বাট অকমান ধৈৰ্য ৰাখক আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন পাই যাব কাৰ্ডিয়াক টেকনিচিয়ান যোনটো পোষ্ট আছে হেতু কাৰণে আপোনালোকৰ লিমিট এজ 18 ইয়াৰ্স এণ্ড আপাৰ এজ 36 ইয়াৰ্স এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব হায়াৰ সেকেন্ডাৰী 10+2 সায়েন্সত হায়াৰ সেকেন্ডাৰী প্ৰয়োজন হ'ব তাৰ লগতে আপোনালোকৰ certificate science and certificate course or diploma in cardiology lab investigation consisting of ECG Holter and TMT এটো আপোনালোকৰ থাকিব লাগিব বা candidate train in ইয়াৰ লিখা আছে echocardiography is preferable okay হেতু preferable হয় হেতু mandatory নহয় তো ইয়াত লিখা আছে clinical physiologist ক্লিনিক্যাল ফিজিওলজিৰ কাৰণে স্যালাৰি পে বেঞ্চ 6 হ'ব 35,000 ৰ পৰা
ষ্টাৰ্ট আৰু 18 বছৰৰ পৰা 36 বছৰলৈকে এজ লিমিট এইটো যে আনৰিজাৰ্ভ কেণ্ডিডেটসকলৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ কাৰণে অকণমান ৰিলেক্সেশ্যন আছে তাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ইন ক্লিনিকেল ফিজিঅ'লজি ছ'চিয়েল ফিজিঅ'লজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি যিকোনো এটা আপোনালোকৰ কোৱালিফিকেশ্যন থাকিলেও হ'ব মাষ্টাৰ ডিগ্ৰী ইন ক্লিনিকেল ফিজিঅ'লজি এইটো হ'লেও হ'ব বা ছ'চিয়েল ফিজিঅ'লজি এইটো পাছ হ'লেও আপোনালোকে এইটো জবৰ কাৰণে এপ্লাই কৰিব পাৰিব ECG টেকনিচিয়ান যোনটো আছে ECG টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব 10+2 ইয়াৰ যোনটো এজ লিমিট 18 ইয়াৰ্ছৰ পৰা 36 পেমেণ্ট C1 যোনটো 25ৰ পৰা ষ্টাৰ্ট 25,000ৰ পৰা পাৰ মান্থ ওকে এইটো কথা মনত ৰাখিব 25,000ৰ পৰা পাৰ মান্থ যোনটো চেলাৰী বাকি কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব 10+2 গ্ৰেজুৱেশ্যন ইন সায়েন্স হেভিং চাৰ্টিফিকেট অৰ ডিপ্ল'মা অৰ ডিগ্ৰী ইন ECG লেবৰেটৰী টেকন'লজি কাৰ্ডিঅ'লজি এইবোৰ কিন্তু অৰ দি আছে যিকোনো এটা হ'লেও হ'ব ঠিক আছে প্ৰথমতে 10+2 সেইটো লাগিব অৰ গ্ৰেজুৱেট ইন সায়েন্স মানে যদি ডিগ্ৰী সায়েন্সত কৰা থাকে তাৰ লগতে ডিপ্ল'মা বা ডিগ্ৰী বা আপোনালোকৰ সাৰ্টিফিকেশ্যন যোনটো ECG লেবৰেটৰী টেকন'লজি ঠিক আছে বা কাৰ্ডিঅ'লজি টেকনিচিয়ান এইবোৰ আচলতে আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব যিকোনো এটা এইটো হ'ল প্ৰথম কথা 3 বছৰৰ আপোনালোকৰ যোনটো ডিগ্ৰী সেইটো লাগিব ওকে দেন আপোনালোকৰ ফিল্ড ৱৰ্কাৰ যোনটো ফিল্ড ৱৰ্কাৰ যোনটো অপশ্যন আছে যোনটো পোষ্ট আছে সেইটো কাৰণে পেমেণ্ট টু নেকি লেভেল ইয়েছ পেমেণ্ট টু তাৰপিছত আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড যোনটো আছে আপোনালোকে মেডিকেল ষ্টেণ্ডাৰ্ডটো চাই ল'ব C1 মানে কি C2 কি B1 কি A1 কি এইবোৰ মেডিকেল ষ্টেণ্ডাৰ্ড হয় কি জবৰ কাৰণে মেডিকেল ফিজিকেলি কিমান ফিট থাকিব লাগে কিমান পাৰ্চেণ্ট বা সেইটো আপোনালোকে চাই ল'ব ফিল্ড ৱৰ্কাৰৰ কাৰণে আপোনালোকৰ পেমেণ্টটো 19,000ৰ পৰা ষ্টাৰ্ট 18 ইয়াৰ্ছৰ পৰা 33 ইয়াৰ্ছ লৈকে আপোনালোকৰ এজ লিমিট বাকি কোৱালিফিকেশ্যন প্লাছ HS ইন সায়েন্স উইথ বায়'লজি অৰ কেমিষ্ট্ৰি বায়'লজি বা কেমিষ্ট্ৰি সেইটো থাকিব লাগিব যিকোনো এটা মাষ্ট বি থাকিব লাগিব আপোনালোকৰ কিছুমানৰ PCB থাকে কিছুমানৰ PCM থাকে তেনেকুৱা কথা বাট PCB মানে থাকিলেও হৈ যাব বাট বায়'লজি আৰু কেমিষ্ট্ৰি মুঠৰ ওপৰত যিকোনো এটা থাকিবই লাগিব ক্লাছ HS বা 12 10+2 সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা বাকি হেল্থ এণ্ড মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 3 এইটো কাৰণে পেমেণ্ট 6 35,000ৰ পৰা ষ্টাৰ্টিং ইয়াৰ আপোনালোকৰ 18 ইয়াৰ্ছৰ পৰা 36 ইয়াৰ্ছলৈকে আপোনালোকৰ এজ লিমিট আৰু ইয়াৰ মেইনলি ইয়াৰ কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব BSc হেভিং ষ্টাডিড কেমিষ্ট্ৰি এজ মেইন আপোনালোকৰ কেমিষ্ট্ৰিত BSc পঢ়িব লাগিব অপশ্যনেল ছাবজেক্ট ইন এনি ব্ৰাঞ্চ অফ কেমিষ্ট্ৰি মুঠৰ ওপৰত কেমিষ্ট্ৰি থাকিব লাগিব while undertaking the course plus 1 year diploma of health বা sanitary inspector বা 1 year national trade certificate যোনটো NTC বুলি কোৱা হয় in health sanitary inspector awarded by National Council for Vocational Training এইবোৰ আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব মেইনলি বুজি পালে লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 এইটো পোষ্টৰ কাৰণে পেমেণ্ট 3 21,000ৰ পৰা ষ্টাৰ্ট চেলাৰী আৰু 18 বছৰৰ পৰা 36 বছৰলৈকে এজ লিমিট ইয়াৰ কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব আপোনালোকৰ ইয়াত দেখুওৱা হৈছে 10+2 যোনটো HS পাছ ইন সায়েন্স প্লাছ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি ঠিক আছে যিসকলে DMLT কৰিছে তেওঁলোকৰ কাৰণে কিন্তু বহুত এটা ভাল সুযোগ আহিছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি এই চাৰ্টিফিকেটটো যদি থাকে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ লগতে চাৰ্টিফিকেট কোৰ্চ মেডিকেল লেব টেকন'লজি এট পাৰ উইথ ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি ছাবজেক্ট টু অফ ফুলফিলমেণ্ট অফ দ্য কোৰ্চ হেজ বিন ডান ফ্ৰম দ্য ইনষ্টিটিউশ্যন হুইচ is recognized by the University of Technology Board of State Government Central Government Authority এইটো কথা ভালদৰে মনত থাকিব তাৰ লগতে duration the course at least 1 year ইয়াত লিখা আছে at least এবছৰৰ ডিউৰেশ্যনৰ কোৰ্স হ'ব লাগিব এবছৰতকৈ কম হ'লে নহ'ব সেইটো কথা মনত থাকিব ওকে দেন বাকি আপোনালোকৰ যোনটো পাৰ ফিউজনিষ্ট
পাৰফিউজনিষ্টটোৰ পে লেভেল 35,000 পৰা ষ্টাৰ্টিং, এজ লিমিট 21 পৰা 43, কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব BSc উইথ ডিপ্ল'মা ইন পাৰফিউজিং টেকন'লজি। সেইটো কথা মনত ৰাখিব, BSc থাকিলে সেইটো বেলেগ কথা, BSc থাকিব লাগিব, তাৰ লগতে উইথ ডিপ্ল'মা ইন পাৰফিউজিং টেকন'লজি যিসকলে কৰিছে তেওঁলোকে এপ্লিকেবল হয়। বাকী BSc এণ্ড 3 years এক্সপিৰিয়েঞ্চ ইন কাৰ্ডিঅ' পালমোনাৰী পাম্প টেকনিচিয়ান ইন ৰিপিউটেড ৰিকগনাইজ হস্পিটেল, ইয়াত যদি আপোনালোকৰ কোনো এক্সপিৰিয়েঞ্চ থাকে তথাপিও এপ্লাই কৰিব পাৰিব এইটো জবৰ কাৰণে। তাৰপিছত ফিজিঅ'থেৰাপিষ্ট, যিসকলে ফিজিঅ'থেৰাপিষ্ট পঢ়ি আছে তেওঁলোকৰ কাৰণে বহুতেই এটা ভাল ইনফৰমেশ্যন, ভাল নিউজ। 35,000 পৰা ষ্টাৰ্টিং চেলাৰী এণ্ড আপোনালোকৰ 18 yearsৰ পৰা 36 year এজ লিমিট। ইয়াত উল্লেখ কৰা হৈছে বেচেলাৰ ডিগ্ৰী ইন ফিজিঅ'থেৰাপি, যিসকলে বেচেলাৰ ডিগ্ৰী মানে ফিজিঅ'থেৰাপি কৰি আছে, ডিপ্ল'মাৰ কথা কোৱা নাই। ইয়াত লিখা আছে যে বেচেলাৰ ডিগ্ৰী ইন ফিজিঅ'থেৰাপি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড 2 years প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, 2 বছৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যে আপুনি এজ এ ফিজিঅ'থেৰাপি হিচাপে 2 বছৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব। সেইটো আপোনালোকৰ ফ্ৰম এনি গভৰ্ণমেণ্ট অৰ প্ৰাইভেট হস্পিটেল যিকোনো এটাত হ'লেও হ'ব, মুঠৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। বাকী ইয়াত উল্লেখ কৰিছে ৰেডিঅ'গ্ৰাফাৰ, এক্সৰে টেকনিচিয়ান, যিসকলে পঢ়িছে ৰেডিঅ'গ্ৰাফাৰ বা এক্সৰে টেকনিচিয়ানত তেওঁলোকৰ কাৰণে বহুত এটা গুড নিউজ। 29,000ৰ পৰা আপোনালোকৰ পে যোনটো চেলাৰী, 19 yearsৰ পৰা 36 years এজ লিমিট। বাকী আপোনালোকৰ কোৱালিফিকেশ্যনটো প্ৰয়োজন হ'ব 10+2 ফিজিক্স এণ্ড কেমেষ্ট্ৰি, সেইটো আপোনালোকৰ PCM বা PCB হ'ব পাৰে, এণ্ড ফিজিক্স এণ্ড কেমেষ্ট্ৰি থাকিব লাগিব 10+2, এণ্ড ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফি, যোনটো ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফি এইটো ডিগ্ৰী যদি আপোনালোকৰ থাকে সেইটো মনত ৰাখিব। যিসকলে ডিপ্ল'মা ইন ৰেডিঅ'গ্ৰাফি এই কোৰ্চটো কৰিছে বা আপোনালোকৰ যিসকলে এক্সৰে টেকনিচিয়ান, ৰেডিঅ'লজিষ্ট টেকন'লজি, মুঠৰ 2 বছৰৰ এইবোৰ ডিপ্ল'মা যিসকলে কৰিছে তেওঁলোকৰ কাৰণে কিন্তু বহুতেই ভাল ইনফৰমেশ্যন। অ'কে, দেন 11 নম্বৰ যোনটো পষ্ট আছে ফাৰ্মাচী, যিসকলে ডিগ্ৰীত ফাৰ্মাচিষ্ট পঢ়িছে বা ডিপ্ল'মা কৰিছে তেওঁলোকৰ কাৰণে বহুতেই গুড নিউজ, তেওঁলোকৰ কাৰণেও জব অপৰচুনিটি আহি গৈছে ইণ্ডিয়ান ৰেলৱেত। ফাৰ্মাচিষ্টৰ কাৰণে 29,000ৰ পৰা ষ্টাৰ্টিং চেলাৰী, 20 বছৰৰ পৰা 38 yearsলৈকে আপোনালোকৰ এজ লিমিট। কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব 10+2 ইন চায়েন্স, সেইটো ইম্পৰ্টেণ্ট, ইটছ ইকুইভেলেণ্ট, বাট উইথ ডিপ্ল'মা ইন ফাৰ্মাচী আপোনালোকৰ ডি ফাৰ্ম যদি পঢ়িছে তথাপি এইটো জবৰ কাৰণে এপ্লিকেবল হ'ব, বাট যিসকলে বি ফাৰ্ম পঢ়িছে মানে বেচেলাৰ ডিগ্ৰী ইন ফাৰ্মাচিষ্ট তেওঁলোকেও কিন্তু এই জবটোৰ কাৰণে এপ্লিকেবল হয়। অ'কে, সেইটো কথা মনত ৰাখিব। ইয়াত ডিপ্ল'মা সকলেও কৰিব পাৰিব, বি ফাৰ্ম সকলেও মানে এপ্লাই কৰিব পাৰিব। ডায়ালাইচিছ টেকনিচিয়ান, সেইটো কাৰণে আপোনালোকৰ ইয়াত পে বেন 6 হয়, 35,000ৰ পৰা ষ্টাৰ্টিং চেলাৰী, 20 yearsৰ পৰা 36 yearsলৈকে এজ লিমিট। বাকী কোৱালিফিকেশ্যন প্ৰয়োজন হ'ব আপোনালোকৰ BSc প্লাছ ডিপ্ল'মা ইন হাইমোডিয়েলাইচিছ, এইটো আপোনালোকৰ প্ৰনাউন্সিয়েশ্যনটো মোৰ আচলতে ভুল হ'বও পাৰে, সেইটো এক্সেছ কৰি দিব কাৰণ অভ্যস্ত নহয়, ঠিক আছে, সেইটো মই উচ্চাৰণ কৰিব নোৱাৰিলোঁ। দেন আপোনালোকৰ 2 years ছেটিছফেক্টৰী ইন হাউচ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ ইন হাইমোডিয়েলাইচিছ নেকি, সেইটো আপোনালোকে ভালদৰে ক'বচোন কমেণ্টত, মই উচ্চাৰণটো কিয় আচলতে কৰিব পৰা নাই, পাৰফেক্ট কি হয় উচ্চাৰণটো, অ'কে, বা ইয়াৰ মিনিংটো কি হয় সেইটো আপোনালোকে জনাব। মই যিহেতু এই কোৰ্চটোৰ কথা নাজানো আচলতে, অৱগত নহয়। ৱৰ্ক ইন এ ৰিপিউটেড ইনষ্টিটিউশ্যন, প্ৰুফ টু বি এটেষ্ট, অ'কে। দেন ইয়াত অপ্ট'মেট্ৰিষ্টৰ কাৰণে পষ্ট ওলাইছে, পষ্টটো পে বেন 25,000ৰ পৰা ষ্টাৰ্টিং চেলাৰী, 18 yearsৰ পৰা 36 yearsলৈকে আপোনালোকৰ এজ লিমিট। BSc অপ্ট'মেট্ৰি ডিপ্ল'মা ইন অপথালমিক টেকনিচিয়ান, দ্য কোৰ্চ শুড বি
of 3 to 4 years duration, the candidate should have registration with the concerned council license body. Okay, then laboratory superintendent যোনটো হেতু কাৰণে পেমেন্ট 6 35000 পৰা starting salary 18 পৰা 36 লৈকে আপোনালোকৰ এজ লিমিট তাৰ লগতে BSc with biochemistry microbiology life science BSc with chemistry and biology যিকোনো এটাত যদি আপোনালোকে ডিগ্ৰী কৰা থাকে তেনেহলে আপোনালোকে এপ্লিকেবল হ'ব মেইনৰ অপচন subsidiary subject or equivalent plus diploma in medical lab technology or equivalent এই কেটাৰ ভিতৰত যিকোনো এটা আপোনালোকে কোৱালিফিকেশন থাকিলে এপ্লাই কৰিব পাৰে তাৰ লগতে BSc in medical technology যিসকলে কৰিছে এইটো কিন্তু বহুতেই ইম্পৰ্টেন্ট যেহেতু আপোনালোকে জানে মেডিকেল টেকনলজি অসমত শংকৰদেৱ ইউনিভাৰ্চিটি যোনটো আছে তাতো প্ৰভাইড কৰা হয় তাৰ পৰা গতিকে মেডিকেল টেকনলজিৰ পৰা যিসকলে অসমৰ ষ্টুডেন্টে এপ্লাই কৰিছিল বা পাছ আউট হৈছিল তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ তেখেতসকলক কিন্তু ইয়াত এপ্লাই কৰিব পাৰিব বাকি ইয়াত ডেন্টেল হাইজিন ইয়াত লিখা আছে ডেন্টেল হাইজিনিষ্ট এই পোষ্টৰ কাৰণে পেমেন্ট 6 35000 পৰা ষ্টাৰ্টিং 18 পৰা 36 লৈকে এজ লিমিট আৰু কোৱালিফিকেশন তো কিন্তু ইয়াত বহুত অপচন আছে ভ্যাৰাইটিজ অপচন ইয়াত উল্লেখ কৰা হৈছে ডিগ্ৰী সায়েন্স বায়োলজি যদি আপোনালোকে BSc বায়োলজি কৰিছে তথাপি এপ্লাই কৰিব পাৰিব ডিপ্লোমা সাৰ্টিফিকেট কোৰ্স 2 ইয়াৰ ডেন্টেল হাইজিনিক যদি আপোনালোকে ডিপ্লোমা কৰিছে মিনিমাম 2 ইয়াৰ তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব বাট from an institute recognized by Dental Council of India যদি recognize কৰিছে হেইবোৰ ইনষ্টিটিউট যদি পৰা যদি ডেন্টেল হাইজিনিন যোনটো 2 ইয়াৰ সাৰ্টিফিকেট কোৰ্স বা ডিপ্লোমা আপোনালোকে এপ্লাই কৰিব পাৰিব দেন আপোনালোকৰ registered with Dental Council of India as dental hygienist তথাপিব পাৰিব 2 ইয়াৰ এক্সপেৰিয়েন্স যদি থাকে as dental hygienist not qualification regarding experience is relaxable at the discretion of the competent authority in case of candidate belonging to SC/ST if at any stage of selection the competent authority is of the opinion that sufficient number of candidates belonging to these communities possessing the requisite experience are not likely to be available to fill up the post reserved for them তো ইয়াত উল্লেখ কৰা হৈছে ডায়েটিচিয়ান এটো কিন্তু বহুতেই ইন্টারেস্টিং পোস্ট হয় বহুতেই ভাল ইম্পৰ্টেন্ট হয় ইয়াৰ কাৰণে কিন্তু আমাৰ পেমেন্টটো বহুত এটা ভাল এমাউন্টত দিছে লেভেল 7 কিন্তু দেই level 7 of payment দিছে 44000 of price starting salary তাৰ লগতে 18 years of 36 লৈকে আপোনাকৰ এজ লিমিট ইয়াৰ কোৱালিফিকেশন তো মেইনলি প্ৰয়োজন হ'ব BSc সায়েন্সত মানে BSc ডিগ্ৰী সায়েন্সত মানে BSc হয় BSc with post graduate diploma in dietist ঠিক আছে আপোনাকৰ dietistৰ 1 year course ল'ব পাৰে post graduate diploma আপোনালোকৰ from recognized institution plus 3 month internship training in a hospital 3 মাহ internship training কৰিব লাগিব বা or দিয়া আছে BSc home science যদি আপোনালোকে কৰিছে তথাপি এপ্লাই কৰিব পাৰিব plus MSc home science food and nutrition যদি আপোনালোকে কৰে তেতিয়া কিন্তু আপোনালোকৰ হস্পিটেলৰ যে যোনটো internship হেতু কৰিব নালাগে এইবোৰ ডিগ্ৰী থাকিলে বাকি আপোনালোকৰ cats laboratory Cathology হ'ব পাৰে cat laboratory technician এটো কাৰণে যোনটো pay band 35000 পৰা starting salary 18 পৰা 36 লৈকে age limit আপোনালোকৰ BSc and diploma from a reputed cardiac হেতু কৈছো cardiology তেনেকুৱা টাই হ'ব cardiac lab in cardiac profession cat lab work or 2 year house training experience in reputed cardiac cat laboratory okay এইটো আপোনালোকৰ যদি কোৱালিফিকেশন থাকে তেনেহলে এপ্লাই কৰিব পাৰিব নিশ্চয়কৈ occupational therapist এইটো কাৰণে পেমেন্ট 6 দিয়া আছে 35 পৰা 400 okay
এইটো কাৰণে আপোনালোকৰ মেইনলি 18 পৰা 36 লৈকে এজ লিমিট 10+2 সায়েন্স এণ্ড ডিপ্লোমা ডিগ্ৰী ইন অকুপেশ্যনেল থেৰাপি আপোনালোকৰ 10+2 উইথ সায়েন্স এণ্ড ডিপ্লোমা ওকে এইটো যদি আপোনালোকে থাকে এইটোত কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব থেৰাপি যোনটো আপোনালোকৰ অকুপেশ্যনেল থেৰাপিজ যোনটো আছে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 10+2 উইথ সায়েন্স এণ্ড ডিপ্লোমা ওকে ডিপ্লোমা বুলিবলৈ আপোনালোকৰ ডিপ্লোমা অৰ ডিগ্ৰী ইন অকুপেশ্যনেল থেৰাপিত আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব বাকী আপোনালোকৰ অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট এইটো কাৰণে পেমেণ্ট 35,000 21 পৰা 33 বছৰলৈকে আপোনালোকৰ বয়সৰ সীমা বেচেলৰ ইন অডিঅ'লজি স্পীচ লেংগুৱেজ পেথলজি ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া এইটো কাৰণে আপোনালোকৰ ৰেজিষ্টাৰ্ড থাকিব লাগিব বাকী আপোনালোকৰ 20 নম্বৰ যোনটো শেষ পোষ্ট ইয়াৰ পিছত আপোনালোকক জনাম যোনটো কেনেকৈ এপ্লাই কৰিব লাগিব ক'ত এপ্লাই কৰিব লাগিব সেইটো আপোনালোকক জনাম এণ্ড এণ্ড কৰি দিম শ্বৰ্টলি আৰু এই পিডিএফটো মেইনলি আমাৰ টেলিগ্ৰাম চেনেলত পাব টেকনিকেল গাঁৱলীয়াৰ যোনটো টেলিগ্ৰাম চেনেল সেইটোত যদি জইন হৈ লোৱা নাই আপোনালোকে জইন হৈ ল'ব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰাম লিংক এটা পাই যাব আপোনালোকে বিচাৰি অকণমান চালে পাব টেলিগ্ৰাম চেনেল তো গতিকে টেকনিকেল গাঁৱলীয়াৰ টেলিগ্ৰাম চেনেলত জইন হৈ লওক এই পিডিএফটো পাই যাব ধুনীয়াকৈ পঢ়িব পাৰিব দেন যদি ইলিজিবল হয় পাব আৰু গুৱাহাটী ৰিজনত কিমানটা সিট আছে ক'ত আছে গোটেইখিনি জনাম বাৰু স্পীচ থেৰাপিজ যোনটো আছে সেইটো কাৰণে পেমেণ্ট 29,000 পৰা ষ্টাৰ্টিং 18 পৰা 36 এজ লিমিট বিএছচি এণ্ড ডিপ্লোমা ইন অডিঅ' এণ্ড স্পীচ থেৰাপি 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেটেড ফিল্ড এইটো আপোনালোকৰ হ'ল কোৱালিফিকেশ্যন এতিয়া আপোনালোকৰ যোনটো ৰিজিয়ন ৱাইজ আপোনালোকৰ জনাম RRB ৱাইজ ৰেলিঅ' ৱাইজ and post wise vacancy for all the notified post ইয়াৰ কথা হৈছে বহুত কেইটা ৰিজিয়ন আছে যেনেকুৱা RRB আহমেদাবাদ আছে RRB ইয়াত লিখা আছে প্ৰাগৰাজ RRB আজমিৰ ঠিক আছে তো এনেকৈ আমাৰ কিন্তু গুৱাহাটীও আছে গতিকে গুৱাহাটীৰ ৰিজিয়নত কিন্তু আমাৰ অসমতেই আপোনালোকৰ পোষ্টিংবোৰ হ'ব এইটো কথা মনত ৰাখিব যদি বেলেগ ৰিজিয়নত দিয়ে তেনেকুৱা জেগাতে আপোনালোকৰ পোষ্টিংবোৰ হ'ব ইয়াত বিলাসপুৰ ইয়াত উল্লেখ কৰা আছে আমি গুৱাহাটীটো বিচাৰি চাম যে চেন্নাই শ্ৰীনগৰ ঠিক আছে জম্মু এণ্ড কাশ্মীৰ কলকাতা মেইনলি আমি গুৱাহাটীটো বিচাৰি চাম এয়া আমাৰ গুৱাহাটী ৰিজিয়নটো আহিছে ইয়াত চাওক ভেৰাইটিজ পোষ্ট আছে গুৱাহাটীত চাওক এই পোষ্টটো আপোনালোকে যদি এই গুৱাহাটী ৰিজিয়নৰ যোনটো টেবুল আছে এইটো আপোনালোকে ফটো মাৰি ল'ব পাৰে মানে ভিডিঅ'ৰ কোৱালিটি অকণমান বঢ়াই লৈ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে অকণমান জুম কৰিছোঁ ঠিক আছে তো ইয়াৰ উল্লেখ কৰা হৈছে অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপি এইটো কাৰণে আছে ক্লিনিকেল ফিজিঅ'লজিষ্ট আছে ECG টেকনিচিয়ান আছে ফিল্ড ৱৰ্কাৰ আছে হেল্থ এণ্ড মেলেৰিয়া যোনটো ইনস্পেকশ্যন সেইটো কাৰণে পোষ্ট আছে লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড আছে অকুপেশ্যনেল থেৰাপিষ্ট অপট'মেট্ৰিক তাৰপিছত ফাৰ্মাচিষ্ট আছে ফিজিঅ'থেৰাপিষ্ট আছে যোনটো পোষ্ট ৰেডিঅ'লজিৰ যোনটো ৰেডিঅ'গ্ৰাফাৰ এক্সৰে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ এপ্লিকেবল কোৱালিফিকেশ্যন ডিগ্ৰী থাকে ওকে এইটো আপোনালোকৰ গুৱাহাটী ৰিজন এতিয়া কথা হৈছে আপোনালোকে এপ্লাই কেনেকৈ কৰিব সেইটো মেইন কথা চাওক এপ্লাই কৰিবলৈ হ'লে ইয়াত আপোনালোকৰ অফিচিয়েল ৱেবছাইটবোৰ দিয়া হৈছে যদি আপোনালোকে ধৰি লওক ফৰ এক্সাম্পল যোনটো ৰিজিয়নৰ পৰা আপোনালোকে এপ্লাই কৰিব বিচাৰে যোনটো ৰিজিয়নত সেইটো ৰিজিয়নৰ নিজৰ ৱেবছাইটত ভিজিট কৰিব লাগিব প্ৰথমতে যদি আপোনালোকে গুৱাহাটী ৰিজিয়নত এপ্লাই কৰিব বিচাৰিছে RRB গুৱাহাটী তেনেহ'লে rrbguwahati.gov.in এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব পাৰে ভিজিট কৰিলে আপোনালোকে হোম পেজতে শ্ব' কৰিব যোনটো আমাৰ এডভাৰটাইজ নাম্বাৰ আপোনালোকক দেখুৱাইছোঁ এডভাৰটাইজ নাম্বাৰটো শ্ব' কৰিব যোনটো আমাৰ এডভাৰটাইজ নাম্বাৰ আছিলে CEN আপোনালোকে দেখিব পাৰিছে CEN নাম্বাৰ যোনটো চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নটিফিকেশ্যন ফুল ফৰ্ম CEN নাম্বাৰ 04/2024 এইটো আপোনালোকৰ এডভাৰটাইজ নাম্বাৰটো বা ভাইট নাম্বাৰ যোনটো কয় আচলতে ঠিক আছে তো যোনটো কয় ভাবে তো মোৰ মতে আপোনালোকক কৈছোঁ যে যোনটো আপোনালোকক কি কৈছোঁ এডভাৰটাইজ নাম্বাৰ গতিকে এইটো আপোনালোকে ফ'ল' কৰিব তাৰপিছত আপোনালোকে কি কৰিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ অপশ্যন পাব যে আপোনালোকৰ RRBত এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগে প্ৰথমতে যদি অলৰেডি ক্ৰিয়েট কৰা থাকে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে লগ ইন কৰিব আৰু যদি ক্লিক কৰা নাথাকে আপোনালোকে তাত
নতুনকৈ সাইন আপ কৰিব লাগিব তাত অপচনে পাব সাইন আপ কৰাৰ পিছত আপোনালোকৰ নিজৰ ডিটেইলছবোৰ দিব দিয়াৰ পিছত গোটেইখিনি দিয়াৰ পিছত আপোনালোকৰ কি পোষ্টত এপ্লাই কৰিব সেইটো আহি যাব বৰ্তমান এতিয়ালৈকে 29 তাৰিখলৈকে আচলতে যোনটো আমাৰ আসাম পলিটেকনিকৰ আচলতে পলিটেকনিকৰ ভেৰিয়াছ ডিপাৰ্টমেণ্টৰ জবৰ এপ্লাই চলি আছে আৰু নতুনকৈ এড হৈছে যোনটো এই নাৰ্ছিং বা আমাৰ যোনটো BSc নাৰ্ছিং GNM হওক পেৰামেডিকেল হওক বা ফাৰ্মাচিষ্ট পোষ্ট হওক ফিজিঅ'থেৰাপিষ্ট হওক এই পোষ্টটো নতুনকৈ আকৌ আহিলে যোনটো 04/2024 এইটো এডভাৰটাইজ নাম্বাৰ হিচাপে পাব গতিকে তাত ভালদৰে চাই চিতি কৰিব যে কোনটো পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে কোনটো নাৰ্ছিঙৰ কাৰণে হেডুত ক্লিক কৰিব লাগিব আৰু ৰিজিয়নটো গুৱাহাটী যদি কৰে গুৱাহাটী আজমেৰ কৰিলে আজমেৰ চেন্নাই কৰিলে চেন্নাই ক্লিক কৰিব তো আপোনালোকে প্ৰথমতে চাই ল'ব তো এপ্লাই কৰাৰ সময়ত সেইবোৰ চাই চিতি আপোনালোকে এপ্লাই কৰিব নিজৰ ডিটেইলছবোৰ দিব ফটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব বাকি মাৰ্কবোৰ অকমান দিব লাগিব যে কত কিমান পালে এসএছত কিমান পালে এসএসজেত কিমান পালে গোটেইখিনি ইনফৰমেশন দিয়াৰ পিছত ফাইনেল সাবমিট কৰিব আৰু পে কৰিব পেমেন্ট প্ৰয়োজন হ'ব পেমেন্টটো পে কৰাৰ পিছত ৰিসিভ ডাউনলোড কৰিব পাৰিব ঠিক আছে তো এইটো হল আপোনালোকৰ ইনফৰমেশন ৰিমাইন্ডাৰ হিচাপে আপোনালোকক দিবলৈ চেষ্টা কৰিছো যিমান পাৰো আশা কৰিছো বুজি পাইছে যদি এনি কোৱেশ্চন থাকে আপোনালোকে কোৱেশ্চন কৰিব পাৰে আজি ভিডিও চোৱাৰ বহুত বহুত ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে টেকনিক্যাল গাঁৱলী ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে কাৰণ এই ভিডিওটো যে ৰেকৰ্ড কৰিছে কেৱল আপোনালোকৰ কাৰণে যে যিসকলে GNM পাস কৰিছে বা BSc নাৰ্ছিং কৰিছে যাতে তেখেতসকলে যিসকলে ইনফৰমেশন পোৱা নাই এটলিষ্ট পাওক কাৰণ জবটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ হয় আৰু ৰেলৱে গভৰ্ণমেন্টৰ ৰেলিয়াৰ চাকৰি হয় নিশ্চয়কৈ জানেই খুব ভাল এটা ষ্টেজৰ কোম্পানী চাকৰি গতিকে ইনফৰমেশনটো দিবলৈ ভিডিওটো আসলতে আপোনালোকৰ মাজত লৈ আহিছো বেসিক্যালি ভিডিওটো যে ৰেকৰ্ড কৰি আছো এতিয়া মোৰ টোপনি আহি আছে হেতু কাৰণে জাস্ট আপোনালোকক নাজানো ৰেকৰ্ড কৰাৰ ভিডিওটোৰ ভয়েস কেনেকুৱা আহিছে তথাপিও চেষ্টা কৰিছো যাতে আপোনালোকে ইনফৰমেশনটো পায় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰক যথেষ্টখিনিও কষ্ট হয় আপোনালোকৰ এই ইনফৰমেশনবোৰ কালেক্ট কৰোতে তাৰপিছত ৰেকৰ্ড কৰোতে আপোনালোকে ভাবিব পাৰে যে ৰেকৰ্ড কৰোতে মানে ইমান ইজি কাম এটা বাট এটা ভিডিও যেতিয়া আপোনালোকৰ 30 মিনিট 40 মিনিট মান সময় একেলেঠাৰে কথা কোৱা হয় বা এটেনশন দি কেনে আপোনালোকক বুজাবলৈ চেষ্টা কৰা হয় গতিকে এই কামটো ইমান এটা সহজ নহয় আসলতে গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ আপডেট পাবলৈ আৰু যিসকলে ফেসবুক ইউজ কৰে আসলতে টেকনিক্যাল গাঁৱলীয়াৰ ফেসবুক পেজটো আসলতে আপোনালোকে সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু জব ইনফৰমেশন যদি আপোনালোকে হোৱাটছআপ গ্ৰুপত পাব বিচাৰে তেনেহলে হোৱাটছআপ গ্ৰুপৰ জব ইনফৰমেশনৰ যোনটো আমাৰ হোৱাটছআপ গ্ৰুপ আছে তাত আপোনালোকে জয়েন হৈ লওক টেলিগ্ৰাম চেনেলটো জয়েন হ'ব আজি বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বাই বাই